9 তাৰিখৰ দিনাখন ৰাতিপুৱা পুৱাৰ সাধাৰণতে যেনেকৈ স্কুল যায় তেনেকৈ দেউতাকে লৈ গৈছে স্কুলত থ'লে আহিলে স্কুলত থোৱাৰ পিছতো আমি একো গম নাপাওঁ আমি ক'ত গৈছে কি কৰিছে স্কুলত সোমোৱাৰ পিছতো কোনো সেইটো অভিভাৱকে নাভাবিব যে ল'ৰাটো কি কৰিছে তাৰপৰা সোমাই গ'ল দেউতাকে আনিব গৈছে যেতিয়া তাক নেদেখিছে বোলে আদিত্য স্কুলত নাই ক'ত গ'ল গম নাপাওঁ নাই মানে ক'লৈ গ'ল নাজানো চাগে দোকান চোকান ক'ৰবাত আছেগৈ চাগে চোৱা বুলি কৈছোঁ বোলে নাই বোলে ক'তো নাই তেতিয়া নাই মানে ক'লৈ গ'ল তাৰপৰা বোলো স্কুলৰ ৰেজিষ্টাৰখন চেক কৰা স্কুলৰ ৰেজিষ্টাৰখন যেতিয়া এটেণ্ডেঞ্চ চাইছে এটেণ্ডেঞ্চত নাই মানে এতিয়া কোন নাই আৰু ৰোহিত বাৰ বুলি ল'ৰাটো নাই বোলে ক'ত গ'ল তাৰপৰা আয়াগৰাকীক সুধিছোঁ আয়াগৰাকীয়ে কৈছে তেতিয়া বোলে হেৰি আদিবাসী ল'ৰাটোৰ লগত মই সেই শংকৰদেৱৰ স্কুলৰ ফালে গৈ থকা দেখিছোঁ কৈছে তেতিয়াহ'লে সিমান দেৰি গ'ল আপোনালোকে এতিয়া গম নাপালে নেকি কৈছে গম নাপালোঁ নহয় আমি কেনেকৈ কি কথা তাৰপিছত বিচাৰ খোচা কৰোঁতে নাই মানে আজি পৰ্যন্তলৈকে তাক গম পোৱা নাই কিন্তু লগত যোৱা ৰোহিত বাউৰীক পালে সি নিজে হেনো ট্ৰেইনৰ পৰা মেছেজ কৰিছে হোজাইত নামি দিছে ট্ৰেইনত বাকী এইখিনি আজিলৈকে সি যে নামি দিছে তাৰ লগত এটা আছে সেই কথাটো সি কেলৈ নাই কোৱা মানে আজিলৈকে তাক ক'লৈ পঠিয়াইছে সি এষাৰ কথা কৈ দিলেও আমি সন্তুষ্ট হ'ম মানে আমি নিজে আনিমগৈ লাগে য'তে আছে হোজাইলৈ গ'ল মানে লগৰজনৰ ভাষ্য মতে তাৰ ভাষ্য এটাও শুদ্ধকৈ পোৱা নাই প্ৰথম দিনা বেলেগ দ্বিতীয় দিনাখন বেলেগ প্ৰথম দিনা কৈছে মাইজানৰ হোটেলত মই চিঙৰা এটা খাই গম নাপাওঁ মোৰ তাত চকুত মানে হেৰি ভাষাত কৈছে তেওঁলোকৰ ভাষাত কৈছে আদিবাসী ভাষাত মই চকুটো লাগি গ'ল মই গম নাপাওঁ তাৰপিছত মই মানুহ এজন পালোঁ তেওঁৰ পৰা মোবাইলত মেছেজ এটা ঘৰলৈ কৰিলোঁ মই ক'ত পালোঁ মই নাজানো মোক লৈ যাওক বুলি ক'লে ঠিক আছে সিমানখিনিলৈকে ঠিকে আছে বাৰু মই একো কোৱা নাই কিন্তু দুটা ল'ৰা একেলগে যোৱাৰ পিছত ইটো ল'ৰা ক'লৈ গ'ল এতিয়া আৰু সম্পূৰ্ণ মোৰ ল'ৰাটোৰ আইডেণ্টি প্ৰুফ আপোনাৰ আধাৰ কাৰ্ডটো তাৰ বেগৰ চাৰ্ট তাৰ বেগতে আছে লগত আছোঁ থানায়ো যথেষ্ট কৰিছে নকৰা নহয় আৰু আমাৰ মন্ত্ৰী বিমল বৰাই বহুতখিনি মোক সহায় কৰিছে সেই তদন্তত কিন্তু আজিলৈকে যে নোপোৱা হোৱাৰ কাৰণে এটাই ভয় হৈছে মই মাননীয় মুখ্যমন্ত্ৰীলৈহে বস্তুটো জনাব বিচাৰোঁ যে তেখেতে কিবা এটা কৰি অতি সোনকালে যেন মানে সেই পদক্ষেপটো লয় মাননীয় মন্ত্ৰীয়ে আমাৰ বিধায়কে বহুত কৰি আছে কিন্তু প্ৰচেষ্টাটো মই নিজে কালি মন্ত্ৰীৰ ওচৰলৈ গৈছোঁ তেখেতে SP DSP যাক পাৰে গোটেইখিনিকে ফোন কৰিছে মোৰ মুখৰ আগতে ফোন কৰিছে কিন্তু এতিয়ালৈকে যে অনুসন্ধান ওলাব পৰা নাই ইমান ল'ৰা ইটো ল'ৰাই যদি ইয়াতে আছে একেলগৰ ল'ৰাটোক ক'লৈ লৈ গৈছে মানে ভগৱানক এটা চিন্তা কৰোঁ যে তাক কোনো একো নকৰে যাতে ভালে কুশলে ঘৰলৈ উভতাই লৈ আহে আৰু একো নিবিচাৰোঁ মানে সেইটো তাৰ লক্ষণটো মই একো দেখা নাই আগৰ দৰেই আছিলে মই থৈ আহিছোঁ আৰু আগৰ দৰে মই থৈ আহি আকৌ মই গুচি আহিছোঁ আকৌ আগৰ দৰে আনিবলৈ গৈছোঁ তাৰপৰা ল'ৰা নাই 9 তাৰিখৰ পৰা নাই থানাৰ লগত যোগাযোগ কৰি থকা হৈছে আৰু থানাৰেও আৰু বিমল বৰায়ো যোগাযোগ বা SP DSP সব সকলো লগতে যোগাযোগ কৰি পিনে সি কৰাইছে বাৰু ৰোহিত বাউৰী সম মানে তাৰ বয়সটো বেছি আমাৰ ইয়াৰ বয়সটো কম একেলগতে পঢ়া কথা বতৰা বোলে পাতি আছে বুলি গম পাওঁ ক'ত তামিলনাডুনে ক'ত যাব বুলি কয় তাৰ লগত লগ হোৱা হৈ কৰি পাতি থাকে বুলি কয় এইটো মই আগত গম পোৱা নাছিলোঁ সেই এতিয়া পিছতহে গম পাওঁ হেৰুৱাৰ পিছতহে গম পাওঁ তাৰ লগৰ ল'ৰাই ভাষ্য দিছে ক্লাছৰুমত নাই ক্লাছৰ পৰা মানে সিহঁতৰ মই সোমাই আকৌ ব্ৰেক লগালগ ল'ৰাটো গুচি আহিছে ভিতৰৰ পৰা যিটো লোহিত বাউৰী সেই গেটৰ মুখত ৰখি আছিলে তাক নিবৰ কাৰণে সিও স্কুল নাই যোৱা সি গৈছে গেটৰ মুখত ৰখি আছিলে স্কুলৰ গেটৰ মুখত মইতো মন নকৰিলোঁ ৰোহিত বাউৰী যে তাত আছে আৰু এইবোৰতো আমাৰ হেৰিও নাই তাক সি গৈ পিনি লগালগ সি বেগ মাৰি ঘূৰি আছে ভাইকহঁতক আগবঢ়ালে সি গুচি আহিছে চিধাই ৰোহিত বাউৰীৰ লগত এনেকৈ ওলাই গুচি আহিছে আহ্বান এইটোৱে জনাইছোঁ যে সি যেন সঁচা কথাবোৰ কয় ৰোহিত বাউৰীয়ে আৰু ঘৰখনৰ তাৰ মাক দেউতাকো তাক সঁচা কথা যে কোৱায় সি ক'ত আছে তদন্তটো মানে উলিয়াই দিয়ে যেন ক'ৰবাত গম পালে আমি নিজে আনিমগৈ সেইটোৱে আচলতে আমি কাকৰ অনুৰোধ কৰিছোঁ গুণগুণ গুণ তুমি ঘৰলৈ ঘূৰি আহা আমি তোমাক একো নকৰোঁ বেটা তুমি যেনেকৈ আছা তেনেকৈ আহা আমাক ফোন এটা কৰা নহ'লে তুমি যদি চাই আছা তুমি য'তেই থাকা মানে আমাক ফোন এটা কৰা আমি তোমাক আনিবলৈ তুমি ফোন কৰাৰ লগে লগে যাম তুমি আহা বেটা দেখাই নাই আজি 5 দিন হৈ গ'ল তাৰ হাতত যে পইচা 2 টকা আছে বোলে সি কিবা কিনি খাব সেইটো নাই
আজি 5 দিনে সি ক'ত আছে, কি কৰিছে, কোনো সংসূত্ৰ ওলোৱা নাই। মই এটাই অনুৰোধ কৰোঁ বৰমাক হিচাপে, কোনো সদাশয় ব্যক্তিয়ে যিকোনো মানুহ যেনেকুৱাই হওক মানে সি যাতে ভালদৰে থাকে আৰু ঘৰখনলৈ ভালদৰে ঘূৰাই আনিব পাৰে। যদিও আমাক খবৰ কৰে আমি নিজে গৈ আনিমগৈ। প্ৰশাসনেও যথেষ্ট সহায় কৰিছে, বহুতে সহায় কৰিছে, মই সেইটো নাই কৰা বুলি ক'ব নোৱাৰোঁ, সহায় কৰিছে। কিন্তু আজিলৈকে ল'ৰাটোৰ সংসূত্ৰ উলিয়াব পৰা নাই। কিন্তু বৰমাক ঘৰখনৰ মানুহৰ এনেকুৱাই অৱস্থা। কি হৈছিলে মানে ল'ৰাটোকতো দেউতাকে সদায় স্কুলত অনা নিয়া কৰে। ল'ৰাটোক থৈ পেলাই দেউতাকে ঘৰলৈ যেতিয়া আহি ল'ৰা স্কুলতে আছে, স্কুলৰ গেটৰ ভিতৰত যেতিয়া ভৰাই থৈ আহিছে আৰু তাৰ মানে বেলেগ চিন্তা কোনো কাৰণ নাই যে স্কুলত মই থৈ আহিছোঁ, সদায় যিদৰে থৈ সেইদৰে থৈ মেলি ঘৰলৈ আহিছে। আৰু যেতিয়া স্কুল ছুটি হয় সেইখিনি সময়ত দেউতাকে আনিবলৈ গৈছে। আনিবলৈ গৈ দেখিছে যে সৰু ল'ৰা দুটা ওলাই আহিছে, সৰু দুটা, ই ডাঙৰটো অহা নাই। তাৰপিছত সি আহিব চাগে এনেকৈ ভাবি পেলাই ৰৈ আকৌ মানে সি আকৌ চাইছেগৈ যে নাই ওলোৱাহি। আৰু ওচৰৰ পাজৰে কিবা কেনেবাকৈ ৰৈ আছে নেকি তেনেকৈও সি সোধ-পোছ কৰি চাইছে, নাই। তেতিয়াহে সি স্কুলৰ ভিতৰত সোমাই পেলাই মানে সুধিছে যে টিচাৰক বোলে আদিত্য ওলোৱা নাই, আদিত্য বোলেতো আজি স্কুল অহা নাই নেকি এনেকৈ কৈছে। তেতিয়া সি ভিতৰলৈ গৈ মানে এটেণ্ডেঞ্চবিলাক চাইছে যে হয় আজি সি এটেণ্ড কৰা নাই স্কুল, কিন্তু মইতো স্কুলত থৈ গৈছোঁ, দেউতাকৰ মতে মইতো স্কুলত থৈ গৈছোঁ এনেকৈ কৈছে। তাৰপিছত সি তেতিয়া মানে আৰু কোনোবা এটেণ্ড নাই নেকি স্কুলত, তাৰ লগৰবিলাকক কোনোবাই কিবা কৈছে নেকি এনেকৈ সুধিছে। আৰু সোধাৰ পিছত মানে সি যে এইটো গম পালে যে এই ৰোহিত বাউৰী বুলি কোৱা ল'ৰাটোৰ লগত সি মানে অলপ ফ্ৰেণ্ডশ্বিপ তাৰ লগত ভাল, সি কথা পাতে কেতিয়াবা, লগৰবিলাকেও তেনেকৈ কৈছে দুই এজনে যে ইয়াৰ লগত খুব কথা পাতে। কি কথা পাতে সেইবিলাক দেউতাকহঁতে গম নাপায়। কিন্তু আমি সন্দেহ কৰা মানে মই এটা কথাই ভাবিছোঁ, যদি দুটা ল'ৰা লগত গৈছে, লগতে যোৱা ল'ৰা এটাই যদি ঘূৰি আহিছে আনটো কিয় নাহিব। আৰু এটা কথা, ৰোহিত বাউৰী ল'ৰাটোৰ হাতত ইয়াৰ সম্পূৰ্ণ আইডেণ্টিটি প্ৰুফ আৰু ডকুমেণ্টছবিলাক কি কৰিছে, ইউতো বেগ এটা লৈ গৈছে। যদি প্ৰকৃততে ই নিজেই গৈছিলে তাৰ হাততে ডকুমেণ্টছ থাকিব লাগিছিলে, ই ল'ৰাটোৰ হাতত কিয় ডকুমেণ্টছ আছে। আৰু সি যেতিয়া মোমায়েকৰ ল'ৰাটোক মেছেজ কৰি পেলাই সি নামিছে, আমাৰ ল'ৰাটোক কিয় নামিবলৈ নক'লে, যে সুধিব লাগিছিলে তুমি মোৰ লগত নামিবা নেকি। সি এবাৰো সোধা নাই চাগে, সেইটো কাৰণে সি তেনেকৈ গুচি গৈছে। বা যদিও সোধা নাই বা সি সুধিছিলেও সি প্ৰকৃত সঁচা কথাখিনি কিয় কোৱা নাই। আৰু ইমান ল'ৰাটোক সোধাৰ পিছতো সি বাৰে বাৰে কিয় ষ্টেটমেণ্টবিলাক চেঞ্জ কৰি আছে।